হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। ভিডিঅ'টো আপলোড কৰা পলমেই হ'ল। মোৰ বিশেষ কাম এটাত ব্যস্ত থকাৰ বাবে ভিডিঅ'টো আপলোড কৰিবলৈ সময় পোৱা নাছিলোঁ। সেইবাবে আজি আপলোড কৰিছোঁ। বাৰু যি কি নহওক, আপোনালোকে মাঘ বিহু কেনেদৰে উদযাপন কৰিলে জনাবচোন। চাওঁ আহক আমি কেনেদৰে মাঘ বিহুটি উদযাপন কৰিলোঁ। এইফালে পূৰা খানাৰ প্ৰস্তুতি, মাংস আৰু পাচলি এনেদৰে কাটি বাচনত ৰাখি থোৱা হৈছে। আনফালে মেজি বনাই থকা হৈছে। চাওকচোন কেনেদৰে মেজি বনাই আছে। এয়া খানা ৰেডি হৈ গ'ল, এইবাৰ খোৱাতে কথা। এয়া ৰেডি হৈ গ'ল। আনফালে চাটনি বনাই থকা হৈছে আৰু পানী অনা নিয়াত বহুত কষ্ট, সেইবাবে ঘৰৰ পৰাই পানী ছাপ্লাই দিয়া হৈছে আৰু তাতে পানী আৰু বাচন বৰ্তন ধোৱা হৈছে। আনফালে সকলো হৈছে এনেদৰে। আৰু এটা কথা, আপোনালোকৰ সেইফালে হয়নে কমেণ্ট কৰি জনাবচোন। আমাৰ আকৌ এইফালে ভকতৰ আগত সেৱা লয়। সকলোৱে ঘৰৰ পৰা যি যেনেকৈ পায় লৈ আহি ভকতসকলৰ আগত সেৱা লয়। ইয়াৰ মাজতে থাকিব কিছুমানে হাঁহ আৰু কুকুৰা উঠে দেই। বছৰটো সকলোৰে সুখৰ হওক আৰু সকলো ক্ষেত্ৰতে আগবাঢ়িবলৈ এয়া সেৱা লৈছে। এয়া আকৌ পিছদিনা ভিডিঅ' দেই। এয়া পিছদিনা উঠোঁতে দেৰিয়ে হ'ল। দেখিছেনে, এয়া মেজি খৰি জ্বলি শেষেই হ'ল। ইয়াৰ লগতে শেহতীয়াকৈ অনা চাহো খাব পালোঁ। চাহৰ লগতে এয়া তিলপিঠা আৰু বহুত কিবা কিবি পিঠা খাব পালোঁ। পিছে আজিৰ ভিডিঅ' ইমানেই। আকৌ এটা নতুন ভিডিঅ' অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। পিছে কিন্তু ভিডিঅ'টোহে অলপ পলম হ'ল, চৰি।